আচ্ছা এই নাচটো কেতিয়া ব্যৱহাৰ হৈ গ'ল ক'ব নেকি এইটো লাংখুন নহয় জানো লাংখুন এই নাচটো কেতিয়া ব্যৱহাৰ হয় কিয় কৰে তিৱাৰ লাংখনি নৃত্যটো আহিন কাতি মাহত পালন কৰা হয় যেতিয়া শস্যৰ আদান প্ৰদান কৰা হয় কৃষকে আৰু বিভিন্ন বেমাৰ আজাৰৰ পৰা মুক্তি পাবলৈ এই লাংখন নৃত্যটো প্ৰদৰ্শন কৰা হয় আমি এবাৰ মহিলাসকলকো জানোচোন পুৰুষে যে যিটো পিন্ধিছে খাগাৰ টাগলা যিটো টাগলা নকয় জানো ৱাস্কটটো তাৰ বোৱা কৌশলটো জানা নাই কেনেকৈ বয় সেইটো কোৱাচোন অকণমান আমি জানিব বিচাৰোঁ তাকতো আমি অন্য কাপোৰ বোৱাতে নবওঁ কেনেকৈ বয় কাৰণ কাপোৰ কানিবোৰ মহিলাই প্ৰস্তুত কৰে হয় নাই অকণমান কোৱা কোনোবাগৰাকীয়ে কোৱা জানক চবেই জানক তাক প্ৰস্তুত কৰা প্ৰণালীটো বাকীবোৰতকৈ বেলেগ হয়নে নহয় মোতকৈ বেছি ভালকৈ আপোনালোকে জানিব তাক বোৱা কৌশলটো কেনেকৈ বয় জানেনে আপোনালোকে নাচি থকা মহিলাসকলে জানেনে নাই জানে নহয় এইটো লাভ পাবলগীয়া কথা নহয় কাৰণ আমি আমাৰ নিজৰ কৃষ্টি সংস্কৃতিবোৰ আমি শুদ্ধ ৰূপটো ধৰি ৰাখিব নালাগিব লাগিব ন তেতিয়াহ'লে আমি প্ৰস্তুত কৰিছোঁ চোলাটো কেনেকৈ কৰিছোঁ কোনোবাই সুধিলেতো আমি বুজাই থৈ আহিব লাগিব বিশেষকৈ আমি নাজানো কেনেকৈ বয় আমাকতো আপোনালোকে জনাই দিব লাগিব কথাখিনি লাগিবনে নাই অকল নাচখন আমি শিকিলেই নাচিবলৈ জানিলেই নহ'ব আমি এই কথাবোৰ আমাৰ প্ৰস্তুত প্ৰণালীবোৰ আমি কেনেকৈ প্ৰস্তুত কৰিছোঁ এতিয়া তোমালোকে পিন্ধা চুৰিয়াখন এওঁ আগত দহি বাতি থৈছে তোমালোক কিজনক কিন্তু দহি নাই তাৰ কিবা কাৰণ আছে নেকি এইবোৰ কথাও আমি জানিব লাগিব কথাবোৰ সৰু সৰু একো নাই কিন্তু তাতেই গোটেই জাতিটোৰ মান মৰ্যাদা সোমাই আছে এটা জাতিক নষ্ট কৰিবৰ কাৰণে হত্যা কৰিবৰ কাৰণে বন্দুক বেলেগ নালাগে এই কৃষ্টি সংস্কৃতিবোৰ বিনাশ হৈ গ'লে জাতিটো নিজে নিজে মৰি থাকিব গম পাইছেনে সেইকাৰণে আমি এই কথাবোৰ বিশেষভাৱে জানিব লাগিব আমি অনুৰোধ কৰিছোঁ আপোনালোকক সকলোকে প্ৰত্যেকেই জানিবলৈ চেষ্টা কৰক এইখিনি এইখন বৰতে দুটা মাকো লৈ লয় প্ৰথমতে এটা মাকতেই বয় এইখিনিৰ পৰা যেতিয়া এই ডিঙিটো তেতিয়া দুটা মাকৈ দুফালে বৈ গৈ লাষ্টত আকৌ এটাই বৈ দিয়ে তাৰ কৌশলটো যদি নাজানে আপোনালোকৰ আইতাহঁতে যিসকলে বৈছে তৈয়াৰ কৰিছে তেখেতলোকক সুধিবচোন বা বৰতে চাব তাৰপৰা আৰু এটা কথা কওঁ কোনো বেয়া নাপাব যেতিয়া দলীয় হৈ নাচিব আমাৰ যিবোৰ কৌশল কৰি আমি ফুল তুলিছোঁ কাপোৰত তাৰ ৰং বিৰং দিছোঁ হয়নে সেই দলীয় ঐক্যত একেই কৰিব পাৰিলে আৰু ভাল এতিয়া আপোনালোকৰ চুৰিয়াখিনি একেই হৈছে কিন্তু তেওঁ দহি বাতি থোৱা থাকিলে হয়নে হ'ল তাৰপিছত আমি যিখন খাগাৰ মূৰতে মাৰিছোঁ পাগুৰিটো সেই পাগুৰিটো প্ৰকৃততে ইয়াত মাৰে নে ইয়াত মাৰে সেই কথাখিনিও আপোনালোকে জানিব লগা আছে কিছু কিছু ক্ষেত্ৰত ইয়াত মাৰে গীতৰ অৰ্থক লৈ কিছু কিছু ক্ষেত্ৰত ইয়াত মাৰে গীতৰ অৰ্থক লৈ কিন্তু এতিয়া আপোনালোকৰ একেটা গীততে একেলগে নাছিলে এজন দুজনে তিনিজনে মাৰিলে ইয়াত আপুনি মাৰিলে ছাইডত তেওঁ মাৰিলে ছাইডত কিবা কাৰণ আছিল নেকি আমি নাজানো কাৰণে সুধিছোঁ আমি আকৌ পাছলৈ যাতে সেই বস্তুবোৰ আপোনালোকৰ পৰা একদম শুদ্ধ ৰূপটো বিচাৰি পাওঁ আসাম ফক ডেন্স টেলেণ্টৰ লক্ষ্য উদ্দেশ্য আপোনালোকৰ মাজৰ পৰা শুদ্ধ বস্তুখিনি বিচৰা আমি সেইটোৱে বিচাৰিছোঁ ভাল লাগিছে কেইটামান বস্তু আপোনালোকৰ গাত দেখিছোঁ যিটো শিকামণিৰ পৰা হাৰ পিন্ধা আছে চাৰিনীয়া পইচা পৰা যিটো বুজি এইটো সঁচাকৈ পইচা পৰা লোৱা আছে কিন্তু অতীতত ই ৰূপৰ আছিল পইচা ৰূপৰ আছিল আজিকালি বাৰু সেই বস্তুটো নাইকিয়া হোৱাৰ কাৰণে আমি লৈছোঁ যেনে গামখাৰু মুঠিখাৰু আমি একেবাৰে ৰূপোন নোপোৱাৰ কাৰণত এই বনাই দিয়া প্লাষ্টিকৰ ডোখৰতে ৰং দি কৰিছোঁ সেইটো মই নধৰোঁ দেই তথাপিতো এই বস্তুবোৰ আমি জানিব লগা আছে হয়নে আজি আপোনালোকে কোনোবা এজনক পালে আকৌ আপোনালোকৰ পৰা সেইসকলে পাব তেনেকৈ গৈ থাকিব নাই গৈ থাকিব ন ইয়াৰ পাছত যদি আধুনিকতাৰ চাপ পৰি যায় তেতিয়া আপোনালোকে কি বুলি ক'ব এই আমি নাচোঁ তেনেকৈ নচা নাছিলোঁ আমাৰ মণিধা এনেকুৱা নাছিল আমাৰ টাগৰাটো এনেকুৱা নাছিল হয়নে আমাৰ ফাখন আমি এনেকৈ মৰা নাছিলোঁ এনেকুৱা কথাবোৰ আহিব নাই সেইকাৰণে এনেকৈ যে পিন্ধিছিলোঁ আপোনালোকে আপোনালোকৰ ককা দেউতাক দেখিছে ন হয় নহয় ঠিক বা কোনোবা বেছি আগৰ জনা মানুহ আপোনালোকক দেখুৱাইছে তেনেকৈয়ে কৈছে আৰু আপোনালোকৰ সেই বস্তু শুদ্ধ ৰূপটো ৰাখি যোৱাটোৱে আমি বিচাৰোঁ হ'বনে ধন্যবাদ ভাল হৈছে